নমস্কাৰ বন্ধুসকল, সোণী আছাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আছাম পুলিচ চিভিল ডিফেন্স যিটো নেকি আমাৰ গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে, সেই পোষ্টৰ বিষয়ে আমি আলোচনা কৰিম। যিহেতু আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্টৰ আমাৰ টোটেল ভেকেঞ্চি আছিলে আমাৰ 269টা এক্স ছাৰ্ভিচমেনৰ মিলাই কেনে, যিটো নেকি আমাৰ 264 আৰু এক্স ছাৰ্ভিচমেনৰ আমাৰ 5টা ভেকেঞ্চি আৰু তেনেকুৱাকৈ মিলাই কেনে 269টা ভেকেঞ্চি আমাৰ যিহেতু টোটেল ভেকেঞ্চি আছে। আৰু সেই 269টা ভেকেঞ্চি যিটো নেকি আমাৰ ভাইভা টেক্সৰ কাৰণে আমাৰ দুজনকৈ কেণ্ডিডেট মতা হৈছে। আৰু দুজনকৈ কেণ্ডিডেট যিহেতু মাতে আৰু ভাইভা টেক্সৰ কাৰণে আৰু দুজনকৈ কেণ্ডিডেট মাতিলে আমাৰ 538টা ভেকেঞ্চি হয় আৰু 538টা কেণ্ডিডেট হয়, ভেকেঞ্চি বুলি কৈ পাইছোঁ। আৰু কেণ্ডিডেট হয় 538টা কেণ্ডিডেট। আপোনালোকক যিহেতু ভাইভা টেক্সৰ কাৰণে আপোনালোকে যাব, আৰু যিহেতু আপোনালোকৰ ভাইভা টেক্সৰ কাৰণে যিখিনি কেণ্ডিডেট আপোনালোকে যাব, সেই কেণ্ডিডেটৰ এটাহে আপোনালোকৰ চাকৰি পাব। যিহেতু এটা পোষ্টত দুটা কেণ্ডিডেটে ফাইট কৰি আছে, এতিয়া ফাইট কৰিব, আৰু তেনেকুৱাকৈ আপোনালোকৰ এজন কেণ্ডিডেটহে চাকৰি পাব এটা পোষ্টৰ এগেইনষ্টত। আৰু সেইটোৱে আপোনালোকক এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো নেকি আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্ট আছে, সেই পোষ্টটোত আমাৰ কি বিভাগত আপোনালোকক চাকৰি দিয়া হ'ব, আৰু যোৱাবাৰ কেনেকুৱাকৈ চিভিল ডিফেন্স যিটো নেকি আমাৰ গ্ৰেড 3 লেভেলৰ গাৰ্ডমেণ্টৰ পোষ্ট আছিলে, গাৰ্ডমেণ্টৰ, আৰু তেনেকুৱাকৈ সেই পোষ্টটোত কি বিভাগত আপোনালোকক চাকৰি দিছে, তেনেকুৱাকৈ গোটেই ইনফৰ্মেশ্যন আপোনালোকক জনাম। আৰু এইবাৰ কি বিভাগত আপোনালোকক চাকৰি দিব, তেনেকুৱাকৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ইনফৰ্মেশ্যন গোটেইখিনি ডিটেইলছ আপোনালোকক ক'ব চেষ্টা কৰিম। আপোনালোকে যাতে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই, আৰু আপোনালোকে যদি কোনোবাই প্ৰথমবাৰ এই চেনেলটোত আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ চেনেলটো আগুৱাই লৈ যাব। এইখিনি আপোনালোকক ক'লোঁ। আৰু ইয়াতে আপোনালোকক এতিয়া ভিডিঅ'টোত ক'ব বিচাৰিছোঁ যে যিটো নেকি আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্ট আছে, সেই পোষ্টটোত আপোনালোকক কি বিভাগত আপোনালোকক চাকৰি দিব, তাৰ বিষয়ে আপোনালোকক এতিয়া মই আপোনালোকক দেখাই দিছোঁ। আৰু যিটো নেকি আমাৰ প্ৰথমত আমাৰ এডভাৰটাইজমেণ্ট ওলাইছিলে, যোৱাবাৰো তেনেকুৱাকৈ এডভাৰটাইজমেণ্টত ওলাইছিলে। এডভাৰটাইজমেণ্টত আপোনালোকক উল্লেখ আছে আপোনালোকক কি বিভাগত আপোনালোকক চাকৰি দিয়া হ'ব। সেইখিনি আপোনালোকক যিটো নেকি এডভাৰটাইজমেণ্টত আছে, সেইটোৱে আপোনালোকক জনাব চেষ্টা কৰিম। আপোনালোকে যাতে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকে। এতিয়া মই আপোনালোকক দেখাই দিছোঁ সেই যিটো নেকি এডভাৰটাইজমেণ্টত যিটো নেকি উল্লেখ আছে কি বিভাগত আপোনালোকক চাকৰি দিব, সেইখিনি আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চাই থাকক। এইখন হৈছে যোৱাবাৰৰ যিটো নেকি এডভাৰটাইজমেণ্টখন এইখন হৈছে, আপোনালোকক দেখাব বিচাৰিছোঁ। তললৈ স্ক্ৰল কৰিছোঁ। ইয়াতে স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখা পাইছে যিটো নেকি আমাৰ গাৰ্ডমেণ্ট পোষ্ট ওলাইছিলে, সেই গাৰ্ডমেণ্ট পোষ্টৰ আমাৰ টোটেল ভেকেঞ্চি আছিলে। আপোনালোকক দেখাই দিছোঁ টোটেল ভেকেঞ্চি 451টা ভেকেঞ্চি আছিলে আমাৰ যিটো নেকি চিভিল ডিফেন্স গাৰ্ডমেণ্টৰ যিটো নেকি গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে। তেনেকুৱাকৈ যোৱাবাৰৰ এইটো হয় এডভাৰটাইজমেণ্টত আপোনালোকক কি বিভাগত চাকৰি দিয়া হৈছে আপোনালোকক প্ৰথমতে জনাই লওঁ। প্ৰথমতে ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে আপোনালোকৰ লিখাই আছে, ইয়াতে GM মানে গাৰ্ডমেণ্ট, আৰু ইয়াতে আপোনালোকে AISF আৰু ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে আপোনালোকক এইকেইটা বিভাগত চাকৰি দিয়া হৈছে। যিটো নেকি আমাৰ গাৰ্ডমেণ্ট কনষ্টেবল যিটো নেকি গাৰ্ডমেণ্ট পোষ্ট আছিলে, গাৰ্ডমেণ্টত আপোনালোকক চাকৰি দিয়া হৈছে। ইয়াতে আপোনালোকে দেখা হৈছে গাৰ্ডমেণ্টত চাকৰি দিয়া হৈছে GM মানে গাৰ্ডমেণ্ট, আৰু ইয়াতে আপোনালোকে চাব পাৰে যিটো নেকি AISF আপোনালোকৰ যিটো নেকি পোষ্ট আছে, AISFৰ যিটো নেকি চিভিল ডিফেন্সৰ এটা AISFৰ পোষ্ট আছে, সেই AISFটো যিটো নেকি আছাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, যিটো নেকি ডাঙৰ যিটো নেকি আমাৰ অসম চৰকাৰৰ যিটো নেকি ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, সেইবিলাকত আপোনালোকক ইয়াতে পুলিচৰ যিটো নেকি ভেকেঞ্চি AISF, এইটো আপোনালোকক তাতে ডিউটি দিয়া হয়। আপোনালোকে তাতে ডিউটি দিব পাব যিটো নেকি AISFটো। যোৱাবাৰ তেনেকুৱাকৈ পোষ্ট ওলাইছিলে, আৰু তেনেকুৱাকৈ ইয়াতে আপোনালোকক দেখাই দিছোঁ। তললৈ স্ক্ৰল কৰি কিনে দেখাই দিছোঁ আপোনালোকৰ যিটো নেকি পোষ্ট আছিলে, আপোনালোকৰ যিটো নেকি ইয়াতে আপোনালোকে 299 পোষ্ট কনষ্টেবল ইন ASRF বেটেলিয়ন। ইয়াতে আপোনালোকে চাব পাৰে ASRF বেটেলিয়ন
যোৱাবাৰ তেনেকুৱাকৈ গাৰ্মেণ্টৰ যিটো নেকি আমাৰ পোষ্ট আছিলে, পোষ্টত যিটো নেকি এইখন এডভাৰটাইজমেণ্টত যিটো নেকি ওলাইছে ASRFটো আপোনালোকক কেঞ্চেল কৰি দিয়া হৈছিলে যোৱাবাৰ। ASRFটো কেঞ্চেল কৰি দিয়া হৈছিলে। তেনেকুৱাকৈ 269টা পোষ্ট আছিলে, 299টা পোষ্ট আছিলে আমাৰ ASRFৰ। কিন্তু ASRFৰ 299টা পোষ্ট আপোনালোকক কেঞ্চেল কৰি দিয়া হৈছে। কেঞ্চেল কৰি কেনে আমাৰ ভেকেঞ্চি আমাৰ গাৰ্মেণ্ট আৰু AISF এই দুটা পোষ্ট ওলাই দিছে। ASRFটো কেঞ্চেল কৰি কেনে গাৰ্মেণ্ট আৰু AISF আপোনালোকক ভগাই দিয়া হৈছে। তেনেকুৱাকৈ আপোনালোকে চাব পাৰে, আপোনালোকক তেনেকুৱাকৈ ভেকেঞ্চি দিয়া হৈছে যোৱাবাৰ গাৰ্মেণ্ট আৰু যিটো নেকি AISF। আৰু এইবাৰো আপোনালোকৰ যিটো নেকি আমাৰ এডভাৰটাইজমেণ্টত উল্লেখ আছে, সেই এডভাৰটাইজমেণ্টত উল্লেখ থকা যিটো নেকি পোষ্টসমূহ সেইসমূহ আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে ন'টিছখনতে দেখা পাব। ন'টিছখনত যিটো নেকি অফিচিয়েল অফ দ্য আপোনালোকে ইয়াতে প্ৰথমৰ যিটো নেকি প্ৰথমৰ যিটো নেকি অফিচিয়েল অফ দ্য এইটো আপোনালোকৰ লাইন, তাৰ তলতে আপোনালোকে যিখিনি পোষ্ট আপোনালোকক দিয়া হ'ব চিভিল ডিফেন্সৰ, সেইখিনি পোষ্ট ইয়াতে উল্লেখ থাকে। এইখিনিতে উল্লেখ থাকে, আপোনালোকে নিজে চেক কৰিব। মই এইবাৰ আপোনালোকৰ যিটো নেকি চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে, সেই গ্ৰেড 3 লেভেলৰ পোষ্টৰ যিটো নেকি এডভাৰটাইজমেণ্টত কি পোষ্ট আপোনালোকক দিয়া হ'ব সেইখিনি আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই থাকক। এইখনে হৈছে এইবাৰৰ এডভাৰটাইজমেণ্টখন, আপোনালোকক দেখাই দিছোঁ। আমাৰ টোটেল ভেকেঞ্চি ইয়াতে আপোনালোকে দেখা পাব 269 ভেকেঞ্চি পোষ্ট আপোনালোকৰ গ্ৰেড 3 লেভেলৰ চিভিল ডিফেন্সৰ গ্ৰেড 3 লেভেলৰ পোষ্ট। আপোনালোকে ইয়াতে তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব আমাৰ যিটো নেকি টোটেল আমাৰ ভেকেঞ্চি 269 আৰু এক্স ছাৰ্ভিচমেন মিলাই কেনে আমাৰ 269 হয়। ইয়াতে যিটো নেকি আমাৰ পোষ্টসমূহ দিয়া হ'ব, আপোনালোকক কি পোষ্টত আপোনালোকক এইবাৰ চিভিল ডিফেন্সত আপোনালোকৰ পোষ্টসমূহ ভগাই দিয়া হ'ব, আপোনালোকৰ ইয়াতে উল্লেখ আছে, আপোনালোকক দেখাই দি আছোঁ। ইয়াতে যিটো নেকি আমাৰ আগৰ এডভাৰটাইজমেণ্টখনত আপোনালোকক দেখাইছিলোঁ গাৰ্মেণ্টৰ যিটো পোষ্ট আছিলে আপোনালোকক দেখাইছোঁ। আৰু তেনেকুৱাকৈ ইয়াতো আপোনালোকৰ উল্লেখ আছে কি পোষ্টত আপোনালোকক দিয়া হ'ব, আপোনালোকক দেখাই দি আছোঁ। প্ৰথমতে আপোনালোকে চাওক। প্ৰথমতে আপোনালোকক কনষ্টেবল CD আৰু HD আৰু HGত আপোনালোকক ভেকেঞ্চি দিয়া হ'ব। CD মানে আপোনালোকক চিভিল ডিফেন্সত আপোনালোকক ভৰ্তি কৰাব। আৰু নেক্সটত আপোনালোকৰ যিটো নেকি HGটো হৈছে হোমগাৰ্ডত আপোনালোকক চিলেকশ্যন দিয়া হ'ব। এইবাৰ যিহেতু AISF নাই, ASRF নাই, এই দুটা পোষ্ট নাই, আৰু গাৰ্মেণ্ট পোষ্টটো এইবাৰ নাই। আপোনালোকক গাৰ্মেণ্ট আৰু AISF আপোনালোকক পোষ্টসমূহ নাপায়। আৰু ASRF এই তিনিটা পোষ্ট আপোনালোকে এইবাৰ চিলেকশ্যন দিয়া নহয়। আপোনালোকক ইয়াতে ডাইৰেক্টলি উল্লেখ কৰা আছে, যিহেতু আপোনালোকক জনাইছোঁ। হয়তো আপোনালোকে ভাবিব পাৰে এইবাৰ গাৰ্মেণ্ট পোষ্ট পাম আৰু AISF পাম বা ASRF পাম। আপোনালোকে এইটো ভুল ধাৰণা, আপোনালোকে সেইখিনি নাপাব। আপোনালোকক ইয়াতে দিয়াই আছে আপোনালোক কি পোষ্টত আপোনালোকক চাকৰি এইবাৰ ভৰ্তি কৰাব, আপোনালোকক দিয়া আছে। যিটো নেকি আমাৰ গ্ৰেড 3 লেভেলৰ পোষ্ট আছে 269, সেইখিনি আপোনালোকক কি পোষ্টত আপোনালোকক চাকৰি দিয়া হ'ব সেইখিনি গোটেইখিনি আপোনালোকক ইয়াতে উল্লেখ আছে। আপোনালোকক প্ৰথমতে আপোনালোকক CD মানে আপোনালোকক চিভিল ডিফেন্সত দিয়া হ'ব। আৰু HG মানে আপোনালোকক হোমগাৰ্ড, যিটো নেকি কনষ্টেবল লেভেলৰ পোষ্ট, সেইখিনিত আপোনালোকক দিয়া হ'ব। যিটো নেকি আমাৰ এতিয়া হোমগাৰ্ড কিছুমান 6 মাহ ধৰি কিনে আপোনালোকৰ হোমগাৰ্ডসমূহ কৰি আছে, 6 মাহ ঘৰত, 6 মাহ তেনেকুৱাকৈ আপোনালোকৰ চাকৰি কৰি আছে। সেইটো হোমগাৰ্ড নহয়, এইটো আপোনালোকক পাৰ্মানেণ্টলি আপোনালোকক হোমগাৰ্ডত আপোনালোকক চাকৰি দিয়া হ'ব। আৰু CD and HG, CD মানে চিভিল ডিফেন্স আৰু HG মানে আপোনালোকক হোমগাৰ্ড। এইখিনি পোষ্টত এই দুটা ভাগতে আপোনালোকক এইটো কনষ্টেবল লেভেলৰ গ্ৰেড 3 লেভেলৰ পোষ্ট হয়। আপোনালোকক এই দুটা ভাগতে আপোনালোকক চাকৰিসমূহ দিয়া হ'ব। এইখিনি আছিল, আপোনালোকক ধুনীয়াকৈ জনাই দিলোঁ। আপোনালোকে হয়তো বুজি পালে। আৰু যিহেতু যোৱাবাৰ নিচিনা এইবাৰ পোষ্ট আপোনালোকক ভগাই নিদিয়ে, যিটো নেকি গাৰ্মেণ্ট, হয়তো আপোনালোকে মই এইবাৰ চিভিল ডিফেন্সৰ গাৰ্মেণ্টত চাকৰি পাম আৰু AISFত চাকৰি পাম আৰু
ASRF-ত আপোনালোকে চাকৰি পাম তেনেকুৱাকৈ আপোনালোকে হয়তো ভাবি আছে, কিন্তু আপোনালোকে সেইটো ভুল ধাৰণা। আপোনালোকে সেইটোত চাকৰি নাপায়। আপোনালোকক চিভিল ডিফেন্সত আপোনালোক ডাইৰেক্ট ভৰ্তি কৰাব আৰু হোমগাৰ্ডত আপোনালোকক ভৰ্তি কৰাব, যিহেতু ইয়াতে উল্লেখ আছে, আপোনালোকক তেনেকুৱাকৈ উল্লেখ আছে। এইখিনি আছিল আপোনালোকক জনাই দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এই চেনেলটো যদি আপোনাক প্ৰথম পাইছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।